Hey guys, Assam Science Technology and Environment Council or para requirement ogane notification aise. Jodi apuni bachelor degree to arts commerce science or para complete korise aru apuni bhabi ase apunar nijor career aru apuni government sector ot apuni start koribo tetia hole etu video apunar garane bahut important hobo goi ase. Moi jetu requirement regarding details kin systematic etu video apunak provide korim. যদি এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আইছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গানাইজেচন নেমটো দি আছে আসাম সায়েন্স টেকনলজি এণ্ড এনভাইৰনমেন্ট কাউন্সিলৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আইছে পোষ্ট নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ এসিস্ট্যান্ট পোষ্টৰ কাৰণে নটিফিকেশন আইছে জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব আপোনাৰ জব ক্যাটাগৰি দি আছে তো আসাম গভৰ্নমেন্ট জব হ'ব আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে আইছে নটিফিকেশন এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত কৰিব লাগিব গুগল ফৰ্মৰ লিংকটো মই প্ৰভাইড কৰি দিম কেনেকৈ এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি দিম এপ্লাই যেটো স্টাৰ ডেট দি আছে মাৰ্চ 13 2026 ৰ পৰা স্টাৰ্ট হৈছে আপোনাৰ এপ্লাই কৰিব পাৰিব অফিশিয়াল যেটো ওয়েবসাইটৰ লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে অফিশিয়াল ওয়েবসাইটত ডাইৰেক্টলি ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি জুনিয়ৰ এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ 3 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে আনৰিজাৰ্ভৰ কাৰণে 1 পোষ্ট আছে ৰিজাৰ্ভেশন এসটিপি ৰ কাৰণে 1 পোষ্ট আছে ৰিজাৰ্ভেশন ওবিসি অবলিক এমওবিসি ক্যান্ডিডেটৰ কাৰণে 1 পোষ্ট আছে ৰিজাৰ্ভেশন পে স্কেল দি আছে 14000 ৰ পৰা লৈ কিনে আপুনি 60500 আপুনি ৰিসিভ কৰিব পাৰ মান্থ লগতে আপোনাৰ গ্ৰেড পে থাকিব 6200 কে নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ একাউন্টস এসিস্ট্যান্টৰ কাৰণে যত 1 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব যেটো আনৰিজাৰ্ভৰ কাৰণে এটো ৰিজাৰ্ভেশন দি আছে পে স্কেল দি আছে 14000 ৰ পৰা লৈ কিনে আপুনি 60500 ৰিসিভ কৰিব লগতে আপুনি গ্ৰেড পে পাব 7400 দিয়া চাই লওক এটো ভ্যাকেন্সিত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি এজ লিমিট টু ফলো কৰিব মিনিমাম 18 ইয়াৰ্স বিচাৰিছে আৰু ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত এজ এ ৰিলেক্সেশন কিনি আপুনি ৰিসিভ কৰিব যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব ওবিসি অবলিক এমওবিসি ক্যান্ডিডেট হলে আপনি 3 ইয়ার্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি জুনিয়ৰ এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰি আছে তো ব্যাচেলাৰ ডিগ্ৰীটো আপুনি আৰ্টছৰ পৰা কমপ্লিট কৰিলে এপ্লাই কৰিব পাৰিব যদি আপুনি সায়েন্সৰ কমাৰ্চৰ পৰা কমপ্লিট কৰিছে তথাপি এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেচনটো আপুনি মানে ডিগ্ৰীটো আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা কমপ্লিট কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি জুনিয়ৰ একাউন্টস এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰি আছে তো ব্যাচেলাৰ ডিগ্ৰীটো আপুনি কমাৰ্চৰ পৰা কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ মেজৰ সাবজেক্ট থাকিব লাগিব একাউন্টেন্সি লগতে আপোনাৰ যেটো টেকনিক্যাল স্কিল বিচাৰিছে আপোনাৰ এমএস এক্সেলত নলেজ থাকিব লাগিব লগতে আপোনাৰ গুগল শ্বীটত নলেজ থাকিব লাগিব পাৱাৰ পইণ্টত আপোনাৰ তেনেকুৱা নলেজ থাকিব লাগিব তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ যেটো ইংলিশ টাইপিং স্পিড বিচাৰিছে আপোনাৰ 40 ওয়ার্ড পার মিনিটত আপুনি লিখিব লাগিব ইংলিশ টাইপিং কৰিলে লগতে আপোনাৰ এছামিছৰ কাৰণে দিয়া আছে আপুনি এছামিছ যদি টাইপিং কৰি আছে 25 পাৰ ওয়ার্ড আপুনি মিনিটত লিখিব লাগিব লগতে আপুনি যদি একাউন্ট পোষ্ট আছে তাৰ কাৰণে আপোনাৰ নলেজ থাকিব লাগিব টেলি টেক্সেশন এণ্ড অডিটিং ইজ মেন্ডেটৰি আপোনাৰ তেনেকুৱা নলেজ থাকিব লাগিব তেতিয়া হলেহে আপুনি এটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব পোষ্টৰ কাৰণে এতিয়া চাই লওক এটো ৰিকুৱাৰমেন্টৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব সিলেকশনৰ কাৰণে আপোনাক ফাৰ্ষ্টত ইনিশিয়ালি শৰ্টলিস্টেড কৰা হ'ব যেতিয়া আপুনি এপ্লাই কৰিব আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন আছে এছএছএলসি এইচএস লগতে গ্ৰেজুৱেট আছে যেটো ডিগ্ৰী আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যেটো কাট অফ থাকিব এটোৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব নেক্সট আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব ৰিটেন টেষ্টটো যত আপোনাৰ 100 মাৰ্কৰ MCQ এক্সাম আপুনি এটেম্প কৰিব আৰু সিলেবাস আপুনি ফলো কৰিব লাগিব ক্লাস 10 লেভেল সিলেবাস ফলো কৰিলে আপুনি এটো ৰিটেন টেষ্ট কোৱালিফাইড কৰিব পাৰিব নেক্সট আপোনাৰ স্কিল টেষ্ট বিচাৰিছে আপোনাৰ স্কিল তেনেকুৱা প্ৰফিচিয়েন্সি টেষ্ট থাকিবলৈ মানে স্কিল টেষ্টটো আপোনাৰ লব ৰিটেন টেষ্ট হোৱাৰ পিছত আপোনাৰ কল কৰিব আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট এণ্ড টাইপিং টেষ্টটো আপুনি এটেম্প কৰিব লাগিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক এটো ৰিকুৱাৰমেন্টত আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰিবলৈ আপুনি ফাৰ্ষ্টত চাব অফিশিয়াল যে ওয়েবসাইট আছে লিংক মই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিব তাতে ৰিকুৱাৰমেন্ট সেকশনত যাই কিনে আপুনি চাব তাতে যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে জুনিয়ৰ এসিস্ট্যান্ট এণ্ড জুনিয়ৰ একাউন্টস এসিস্ট্যান্ট পোষ্টৰ কাৰণে তাতে আপুনি চাব গুগল ফৰ্মৰ লিংকটো দি আছে আপুনি জাস্ট তাতে ক্লিক কৰিব লাগিব
ক্লিক কৰি কিনে আপোনাৰ তাতে পাৰ্সোনাল ডিটেইলছ খিনি তাতে বেসিক ডিটেইলছ ফিল আপ কৰিব কৰি কিনে আপলোড কৰিব আপুনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি তাতে লগতে সিভি বায়োডাটা খিনি আপলোড কৰি দিব নেক্সট আপুনি আপোনাৰ ফৰ্মটো সাবমিট কৰি দিব আৰু এপ্লাই যেটো লাষ্ট ডেট দিয়া আছিল এপ্ৰিল 20 2026 লগিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই লব এপ্লাই ষ্টাৰ্ট হৈছে 13 মাৰ্চ 2026 ৰ পৰা এতিয়া আপুনি এপ্লাই কৰিব পাৰিব লাষ্ট ডেটটো দিয়া আছে আপুনি 20 এপ্ৰিল 2026 লগিনে লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক এটো ভিডিওৰ ডেসক্ৰিপচন কৰা পাই যাব লগতে আপুনি জব এলাৰ্ট ডেস্ক পৰ্টেলত ভিজিট কৰি কিনে লেটেষ্ট জবৰ আপডেট খিনি চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আমাৰ টিমৰ পৰা উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো